নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী এপিএছচিৰ তদন্ত আয়োগত উপস্থিত 5 ৰাজপত্ৰিত বিষয়া 19 জন ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰি কৰিছে তদন্ত আয়োগে বৰ্তমানলৈ মাত্ৰ 5 জন বিষয়া উপস্থিত হৈছে তদন্ত আয়োগত বঙাইগাঁৱৰ কৰ বিষয়া জয়ন্ত দলৈ হাজিৰ বিটিআৰৰ উপ সচিব বিক্ৰম আদিত্য বৰা উপস্থিত হয় কামৰূপ মহানগৰৰ এছডিও ত্ৰিদীপ ৰয় সিআইডিৰ মুখ্য কাৰ্যালয়ৰ ডিএছপি সুকন্যা দাসো হাজিৰ হৈছে কাহিলীপৰাত বিশেষ শাখাত কৰ্তব্যৰত ৰুমি টিমুংপি উপস্থিত হয় 15 জুলাইৰ পূৰ্বে আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আয়োগে এপিএছচিৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ তদন্ত পুনৰ আৰম্ভ হৈছে তদন্তৰ দ্বিতীয় ইনিংছ কেইবাগৰাকী ৰাজপত্ৰিত বিষয়ালৈ ইতিমধ্যে জাৰি কৰা হৈছে সমন আৰু কেহতীয়াকৈ এপিএছচিৰ তদন্ত আয়োগত আজি উপস্থিত হয় 5 গৰাকী ৰাজপত্ৰিত বিষয়া 19 জন ৰাজপত্ৰিত বিষয়ালৈ জাননী প্ৰেৰণ কৰে তদন্ত আয়োগে বৰ্তমানলৈ মাত্ৰ 5 জনহে বিষয়া উপস্থিত হৈছে তদন্ত আয়োগত এই 5 গৰাকী বিষয়াৰ পৰিচয় মুহূৰ্তত আমি জনাইছো তদন্ত আয়োগত উপস্থিত হয় বঙাইগাঁৱৰ কৰ বিষয়া জয়ন্ত দলৈ বিটিআৰৰ উপ সচিব বিক্ৰম আদিত্য বৰা উপস্থিত হয় কামৰূপ মহানগৰৰ এছডিও ত্ৰিদীপ ৰয় সিআইডিৰ মুখ্য কাৰ্যালয়ৰ ডিএছপি সুকন্যা দাস হাজিৰ হয় আৰু লগতে হাজিৰ হয় কাহিলীপৰাত বিশেষ শাখাত কৰ্তব্যৰত ৰুমি টিমুংপিও 15 জুলাইৰ পূৰ্বে আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আয়োগে কিন্তু বৰ্তমানেও আন কেইবাগৰাকী ৰাজপত্ৰিত বিষয়া উপস্থিত হোৱা নাই তদন্ত আয়োগত আজি মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ উত্তপ্ত হ'ল সদন মূল্যবৃদ্ধিৰ প্ৰসংগ আলোচনা নোহোৱাত বিৰোধীয়ে প্ৰকাশ কৰিলে তীব্ৰ ক্ষোভ মূল্যবৃদ্ধিৰ ওপৰত আলোচনা নোহোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মূল্যবৃদ্ধিৰ ওপৰত আলোচনা নোহোৱাত বিৰোধীয়ে বিচাৰিছিল সভা স্থগিতৰ প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাত সদন ত্যাগ কৰে বিৰোধীয়ে আৰু সাব্যস্ত কৰে প্ৰতিবাদ মূল্যবৃদ্ধিৰ জুয়ে কোঙা কৰিছে সৰ্বসাধাৰণ জনতাক আৰু এই ইস্যুটোক লৈ শাসকীয় পক্ষক হলঠেকত পেলাবলৈ সাজু হৈছিল বিৰোধী আৰু মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ এনেদৰে উত্তাল হ'ল সদন মূল্যবৃদ্ধিৰ প্ৰসংগ আলোচনা নোহোৱাত ক্ষোভ প্ৰকাশ কৰে বিৰোধীয়ে মূল্যবৃদ্ধিৰ ওপৰত আলোচনা নোহোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিধায়ক অখিল গগৈ মূল্যবৃদ্ধিৰ ওপৰত আলোচনা নোহোৱাত বিৰোধীয়ে বিচাৰিছিল সভা স্থগিতৰ প্ৰস্তাৱ কিন্তু অধ্যক্ষই প্ৰস্তাৱ নাকচ কৰাত সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলে অধ্যক্ষ মহোদয় বিবেচনা কৰি যিবোৰ বহকচোন তাৰ বিৰুদ্ধে পৰিকল্পিতভাৱে নেক্সট কাৰ্যসূচী আছে আইটেম নম্বৰ 2 মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো অত্যন্ত ভুল হৈছে অসম বিধানসভাৰ মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো ভুল হৈছে অধ্যক্ষ মহোদয় আপোনাৰ প্ৰথম কাৰ্যকালতে মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো ভুল হৈছে মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়াটো ভুল হৈছে অধ্যক্ষ মুখ্যমন্ত্ৰীয়ে কৈছিলে মূল্যবৃদ্ধিৰ ওপৰত আলোচনা হ'ব পাৰে অধ্যক্ষ সকলো বিষয়ৰ ওপৰত অসম বিধানসভাৰ বিতংভাৱে নাথাকে 2 নং নিয়মৰ অধীনত মাননীয় সদস্যসকলক জ্ঞাতাৰ্থে জনাব বিচাৰো যে 12 জুলাই 2021 তাৰিখৰ পৰা আৰম্ভ হোৱা অসম বিধানসভা আৰু ইফালে পঞ্চদশ বিধানসভাৰ আজি বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে বহু চৰ্চিত বিধেয়ক গো সুৰক্ষা বিধেয়ক উত্থাপন কৰা হয় সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে গো সুৰক্ষা বিধেয়ক এই বিধেয়ক পাছ হলে যতে ততে কাটিব নোৱাৰিব গৰু বিভাগীয় অনুমোদনৰ পাছতহে সম্ভৱ হ'ব গো মাংসৰ ব্যৱসায় বহু চৰ্চিত গো সুৰক্ষা বিধেয়ক আজি বিধানসভাত উত্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বাজেট অধিৱেশনত সৰ্বমুঠ 13খন বিধেয়ক উত্থাপন কৰা হ'ব আৰু তাৰ ভিতৰত অন্যতম হৈছে এই গো সুৰক্ষা বিধেয়কখন আজি পহিলা দিনটোতে বিধানসভাৰ অধিৱেশনৰ পহিলা দিনটোতে এই গো সুৰক্ষা বিধেয়কখন উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই বিধেয়ক গৃহীত হ'লে যতে ততে কাটিব নোৱাৰিব গৰু বিভাগীয় অনুমোদনৰ পাছতহে সম্ভৱ হ'ব মাংসৰ ব্যৱসায় আৰু নিৰ্বাচিত কেন্দ্ৰতহে গো মাংসৰ বিক্ৰী কৰিব পাৰিব আৰু যদিহে গো হত্যা কৰা হয় তেতিয়াহ'লে শাস্তি বিহিব দুখীয়া শাস্তি লাভ কৰিব এনে কেতবোৰ নীতি নিয়ম এই বিধেয়কখনত সন্নিৱিষ্ট হৈ আছে আৰু এই বিধেয়কখন পাছ হ'লে এইসমূহ নিয়ম প্ৰযোজ্য হ'ব আৰু এই বহু চৰ্চিত বিধেয়কখন আজি বিধানসভাত উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
দৰঙৰ দলগাঁও ৰাজচক্ৰৰ খাৰুপেটীয়া বালুগাঁও বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ শাক পাচলিৰ বজাৰখনত অবৈধভাৱে দোকান নিৰ্মাণ কৰি ব্যৱসায় কৰি অহা 2 শতাধিক দোকান উচ্ছেদ কৰা হয় দণ্ডাধীশৰ উপস্থিতিত পুৱাৰে পৰা চলিছে এই উচ্ছেদ অভিযান বহু বছৰ ধৰি 2 শতাধিক লোকে অবৈধভাৱে গৃহ নিৰ্মাণ কৰি ব্যৱসায় কৰি আহিছিল খাৰুপেটীয়া থানাৰ অন্তৰ্গত এই বলুগাঁও বজাৰত খাৰুপেটীয়া আৰক্ষীৰ উপস্থিতিত সোমবাৰে 244টা গৃহ উচ্ছেদ চলাই জিলা প্ৰশাসন দীৰ্ঘদিনৰ পৰা আমি অভিযোগ পাই আছিলোঁ যে ইয়াৰে যি বজাৰৰ ভিতৰত কিছুমান অবৈধভাৱে কিছুমান গৃহ নিৰ্মাণ কৰা হৈছে পকী দোকান নিৰ্মাণ কৰা হৈছে যাৰ ফলত গোটেই বজাৰৰ যিটো বজাৰখন সংকুচিত হৈ আহিছে আৰু আমাৰ এটা বজাৰৰ ভিতৰত এটা ড্ৰেইন আছে সেই ড্ৰেইনটোৰ ওপৰতো কিছুমান দোকান বনোৱা হৈছে ইয়াৰ ফলত গোটেই দোকানখন সংকুচিত হৈ আহিছে আৰু বজাৰৰ দিন কৃষকসকলে এই ৰাষ্ট্ৰীয় ঘাইপথলৈকে বজাৰখন তাত আনিব লগা হয় সেইকাৰণে বহুত সমস্যাৰ সৃষ্টি হৈছে আৰু সেইকাৰণে আমি আজি প্ৰশাসনৰ ফালৰ পৰা আমি যিসমূহ অবৈধভাৱে ঘৰ আছে সেইসমূহ উচ্ছেদৰ ব্যৱস্থা কৰা হৈছে যাতে বজাৰখনত স্পেচিয়াছ আমি কৰিব পাৰোঁ আমাৰ ইয়াতে নটিচ প্ৰায় গোটেই সকলো দোকানকে দিয়া হৈছে সকলো দোকানকে 244 আজিৰে পৰা যোৰহাটত অৰ্ধসামৰিক বাহিনীৰ টহল বিনা কাৰণত ঘৰৰ পৰা ওলাই অহা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন কোভিড নিয়ন্ত্ৰণ কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰে জিলা প্ৰশাসনে দুদিনৰ বাবে যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে গাঁৱে গাঁৱে গৈ অভিযান চলাই আৰক্ষীয়ে আমি দেখুৱাইছোঁ অৰ্ধসামৰিক বাহিনী বা আৰক্ষীয়ে এনেদৰে টহল দিয়া পৰিলক্ষিত হৈছে যোৰহাটৰ অলিয়ে গলিয়ে বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ যাতে কোনো লোক ওলাই নাহে তাৰ বাবে অত্যন্ত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন যোৰহাটত অৰ্ধসামৰিক বাহিনীয়ে টহল দিয়া পৰিলক্ষিত হৈছে যোৰহাটত অপৰিৱৰ্তিত হৈ আছে কোভিড পৰিস্থিতি কৰোনাৰ সংক্ৰমণ অব্যাহত আছে আৰু এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দুদিনৰ বাবে যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে যোৰহাটৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক গৌতম বৰাৰ ৰিপৰ্ট যোৰহাটত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ হাৰ আৰু বিশেষকৈ গ্ৰাম্যাঞ্চল তথা যি চাহ বাগিচা আছে সেই চাহ বাগিচা গ্ৰাম্যাঞ্চলৰ বাবে যোৰহাটত কোভিড সংক্ৰমণৰ হাৰ বহু পৰিমাণে বৃদ্ধি পায় এনে এটা পৰিস্থিতি পালেগৈ যে যোৰহাট যি ৰেড ডিষ্ট্ৰিক্টৰ তালিকাভুক্ত হয় আৰু শেহতীয়াকৈ যোৰহাটৰ সংক্ৰমণৰ হাৰ অতিকৈ বেছি আমি দেখুৱাই ল'ব বিচাৰিছোঁ যদি সম্ভৱ হয় যে কেনেধৰণৰ ইয়াতে ব্যৱস্থা কৰা হৈছে আমি সেয়া দেখুৱাইছোঁ আৰু এনেদৰেই ইতিমধ্যে সাজু হৈ পৰিছে সমগ্ৰ আৰক্ষী বাহিনী তথা যি জিলা প্ৰশাসনৰ যিসকল বিষয়াবৰ্গ আছে আমি তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণে সাজু হৈছে তথা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব অতিৰিক্ত উপায়ুক্ত মহোদয় আছে আমি জানিবলৈ চেষ্টা কৰিম যে হয় কেনেধৰণৰ ব্যৱস্থা নিশ্চয় আজি দেখিছে যে আপুনি কোভিডৰ পৰিস্থিতি যোৰহাটৰ আটাইতকৈ বেছি যোৱাকালি আমাৰ 185 বা 200ৰ আশে পাশে আছে কোভিডৰ ইনফেক্টেড কেছ আমি যিখিনি কোভিড প্ৰট'কল উলংঘা হৈছে সেইটোৰ এগেইনষ্টে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু ইতিমধ্যে যিখিনি এছেঞ্চিয়েল আমি এলাউড আছিলে ৰেড কণ্টেইনমেণ্ট জোনত সেইখিনি বন্ধ কৰা হৈছে এক্সেপ্ট মেডিকেল হিউভেট মানুহ আৰু জীৱ জন্তু গাখীৰ আৰু পেপাৰ্ছ তাৰ বাহিৰে গোটেইখিনি বন্ধ কৰি দিয়া হৈছে আৰক্ষী অধীক্ষক মহোদয় আছে মই জানিবলৈ চেষ্টা কৰিম হয় ঠিক আছে আমাৰ টাইমে টাইমে প্ৰায়ৰিটি আহি থাকে ইফালে উফালে হৈ থাকে আমি বিচাৰিছিলোঁ কি যোৰহাটবাসী ৰাইজে ইমান পঢ়া লিখা ৰাইজ আছে ইমান এডুকেটেড আছে তেতিয়া আমাৰ ইয়াতে এইটো ফলো আপ হৈ যাব এক্সেমশ্যনবিলাক যোন দিয়া আছে তাকে মতলব ভুৱা উপয়োগ নহ'ব লেকিন আমি দেখিছোঁ কি ৰাইজৰ মাজত বহুতখিনি তাতে মানুহ এনেকৈ আছে যোনে এইটো বস্তু বুজা নাই আৰু তাৰ কাৰণে আমাৰ ইয়াতে চিটুৱেশ্যন বেয়া হৈছে এইকাৰণে আমাকে কঠোৰ এতিয়া আমি একশ্যন লৈ আছোঁ 2 দিনৰ কাৰণে গোটেই লকডাউন আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন দিছে আৰু আমি আজি ফুড পেট্ৰলিং কৰি আছোঁ কি চবে ৰাইজবিলাক যোন আছে এইটো বুজি যায় কি আমাৰ ইয়াতে
এনেকৈ নহ'ব আৰু আপোনাকে লকডাউনৰ এইটো जो SOP আছে একদম পূৰা ফ'ল' কৰিব লাগিব যোনে মতলব কি কিবা সৰু সৰু ইনচিডেণ্ট লৈ এচেঞ্চিয়েলৰ কথা কৈ বাহিৰত ওলায় তাকে আমি একদম যাঞ্চ কৰিম নাকা চেকিঙত আৰু আগাৰ এইটো আমি পাই যাওঁ কি এইটো মিছা কথা কৈ আছে তেতিয়া তাৰ ওপৰত একশ্যন লওঁ বহুতখিনি জন আমাৰ দেখিছোঁ কি মৰ্ণিং ৱাক আৰু ইভিনিং ৱাক এইটো চবতকৈ ডাঙৰ এটা সমস্যা ৰাতিপুৱাৰ পৰা ওলাই যায় আৰু গধূলিত ওলাই যায় মতলব বেলেগ মানুহ কৰো ইনষ্টিগেট কৰি দিয়ে কি একো প্ৰব্লেম নাই তাৰ মৰ্ণিং আৰু ইভিনিং ৱাকটো আমাৰ থানাতে শেষ হ'ব এইটো মই চবকে এইটো জনাই আছোঁ যিসকল লোকে কোভিড প্ৰট'কল মানি নচলে তেওঁলোকৰ বিপক্ষে বিৰুদ্ধে কিন্তু অতিকৈ কঠোৰ ব্যৱস্থা ল'বলৈ আগবাঢ়িছে যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক ৰাজস্থান চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ঘোষণা প্ৰৱেশ পৰীক্ষাৰ বাবে বাধ্যতামূলক কৰা হৈছে কোভিডৰ টিকা চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ভেকচিনেশ্যন কেন্দ্ৰত কোভিড প্ৰতিষেধক ল'বলৈ এতিয়া দীঘলীয়া শাৰী পাতিছে পৰীক্ষাৰ্থীয়ে নাথাকিব ৰৈ নকৰিব হেলা সোনকালে ওলাই আহক কোভিড ভেকচিন ল'বলৈ প্ৰৱেশ পৰীক্ষাবোৰৰ বাবে ৰাজস্থানত টিকা এতিয়া জৰুৰী কাৰণ টিকাই সঞ্জীৱনী আপুনি পিছে ল'লেনে ৰাজস্থানত বিভিন্ন নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা সকলৰ বাবে এতিয়া এটা কাম আৰু বাঢ়িল এই কাম হৈছে কৰোনা প্ৰতিষেধক পালি লোৱা কাৰণ এতিয়া তেওঁলোকে পৰীক্ষাত তেতিয়াহে বহিব পাৰিব যেতিয়া তেওঁলোকে ভেকচিন ল'ব ৰাজস্থানত ৰাজ্য চৰকাৰখনে এই সকল পৰীক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰি দিছে কোভিড টিকা पहले तो हम घर आराम से थे अब एग्ज़ाम का डेट आ गई है SI की 4 सितंबर की एग्ज़ाम है इस वजह से हमने वैक्सीन लगवा लिया हमने वैक्सीनेशन करवाया क्योंकि एग्ज़ाम अक्टूबर में है तो एग्ज़ाम में अनिवार्य है वैक्सीन लगवाना इस वजह से RBI की गाइडेंस में दे रखा है कि ये वैक्सीन होना ज़रूरी है यहाँ पहले सर हम रूम पर बैठ के पढ़ाई करते थे तो हम बाहर नहीं निकल सकते उस टाइम पर अब एग्ज़ाम देने जाना पड़ेगा तो फिर इसलिए वैक्सीन लगवानी पड़ेगी सर ৰাজস্থানত অনাগত দিনকেইটাত বেংক SIৰ লগতে কেইবাটাও খণ্ডৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা এনে পৰিস্থিতিত ৰাজস্থান চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া টিকাকৰণ কেন্দ্ৰসমূহত পৰিলক্ষিত হৈছে পৰীক্ষাৰ্থীৰ যথেষ্ট ভিৰ उत्साह तो बहुत है और अब कंपलसरी कर दिया एग्जाम में भी कंपलसरी कर दिया हर शॉपकीपर्स को कंपलसरी कर दिया तो उसको देखते हुए सभी वैक्सीन लगवाने के लिए आगे आ रहे हैं जिले ने कुल अभी 4.5 लाख डोजेस लगा दिए हैं फर्स्ट डोजेस और ये काफ़ी एक अच्छा फिगर है और जैसे हमारे पास स्टॉक आएगा डोजेस का वैसे वैसे हम कैंप्स लगा के लोगों को वैक्सीनेशन अवेलेबल कराएंगे कोरोना काলত কোনো সঞ্জীৱনীতকৈ কম নহয় এই কোভিড টিকা কোৰোনাৰ দ্বিতীয়টো লহৰে ভালদৰে উপলব্ধি কৰোৱাইছে কোভিড টিকাৰ গুৰুত্ব দোকানী আৰু পৰীক্ষাৰ্থীসকলৰ বাবে কোৰোনা টিকা অনিবাৰ্য কৰি দিয়া দেশত কোভিডৰ বিৰুদ্ধে চলা যুঁজখন নিঃসন্দেহে আৰু মজবুত হৈ পৰিল ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আফটাৰনুন এক্সপ্ৰেছত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি ধেমাজিৰ চিলাপথাৰত এগৰাকী নাৰীৰ ওপৰত নাৰীৰ দলবদ্ধ তালিবানী আক্ৰমণ চিলাপথাৰত জোনাকী নগৰৰ এগৰাকী বোৱাৰীক ঘৰতেই 4গৰাকী মহিলাই আক্ৰমণ কৰে হাতে হাতে লাঠি এছাৰি লৈ উপস্থিত দলটোৱে মহিলাগৰাকীৰ ডিঙি চেপা দিয়াৰ লগতে গুৰুলা গুৰুলকৈ মাৰপিট কৰি তালিবানী অত্যাচাৰ চলায়
মহিলাগৰাকীৰ বিৰুদ্ধে এজন লোকৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰিয়েই এনে অত্যাচাৰ চলাই মহিলাগৰাকীৰ ওপৰত আতংকিত মহিলাগৰাকী সম্প্ৰতি স্বামী গৃহ পিতৃগৃহত পুনৰ জনাইছো স্বামীসহ পিতৃগৃহত আশ্ৰয় লৈ আছে ইতিমধ্যে নিৰ্যাতন চলোৱা 4গৰাকী মহিলাৰ বিৰুদ্ধে চিলাপথাৰ থানাত দেওবাৰে দাখিল কৰা হৈছে এখন এজাহাৰ ৰাতিপুৱা মই ভাত চব্জি বনাই আছোঁ তেতিয়া ইহঁতে আগদিনাখন মোক ঘৰত আহিছিলে বিচাৰি কিনি মই ভয়ত লুকাই চাঙৰ তলত আছিলোঁ তাৰ পিছদিনাখন আকৌ ৰাতিপুৱা 8 বজাত আহিছে আহি কিনি মোৰ ভিতৰত সোমাই মই ভাত বনাই আছোঁ মোৰ হাজবেণ্ডো আছে শাশুড়ীও আছিলে ঘৰত তাৰ চুলিৰ পৰা টানি কিনি উলিয়াই চেচৰাই উলিয়াই পেলাই মোক মাৰিছে একদম পুলিচে কৈছে আপুনি এইটো দৰখাস্ত এখন দিলেই দেখোন আপুনি এইটো নেলাগে কেছ কৰিব নেলাগে এইটো আমি ৰাইজে বিচাৰ চাম বুলি কিন্তু আমি এইটো কোৱাই নাই আপোনাৰ ভুৱাকে চহি লৈ গৈছে মই ঘৰৰ পৰা আহি কিনে মোৰ দেউতাই একো বুজি নাপায় দেউতা পচলাই লৈ গৈছে তাক লৈ যোৱাৰ পিছত দেউতাক আনি কৈছে একো নহয় আমি ৰাইজে মিলামিলিকৈ দিম তাৰ দেউতাই ভাবিলে মই দুখীয়া মানুহ ৰাইজে যদি মিলামিলি কৰি দিয়ে তেতিয়া ভালে কথা বুলি ছিগনেচাৰ মাৰিলোঁ 2 দিনৰ কাৰণে 2 দিন কৈ কিনে আজি 5 দিন হৈ গ'ল ইহঁতে কোনো অহা নাই মানে শোণিতপুৰত আবকাৰী বিভাগৰ অভিযান বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰাৰ লগতে 15টা ঘাটি উৎখাত কৰা হয় শোণিতপুৰ জিলাত চুলাই মদৰ ঘাটিসমূহৰ পৰা কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি ঘোষণা কৰাৰ পাছতেই তৎপৰ হৈ উঠিছে আবকাৰী বিভাগ লগতে আৰক্ষীৰ তৎপৰতাত এনেদৰে অভিযান চলোৱা হৈছে চুলাই বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে শোণিতপুৰৰ বিভিন্ন স্থানৰ লগতে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লখৰা চিলনী মৰিখুটি ঘোঁৰামাৰী আদি বিভিন্ন অঞ্চলত আবকাৰী বিভাগে চুলাই ঘাটিসমূহত অভিযান চলাই 15টাকৈ চুলাই ঘাটি উৎখাত কৰে লগতে এই অভিযানত বহু পৰিমাণৰ চুলাই মদ ধ্বংস কৰা হয় উল্লেখযোগ্য যে এই অভিযানত প্ৰায় 2000 লিটাৰ চুলাই বনোৱা গিলাচ 15টাকৈ চুলাই বনোৱা যন্ত্ৰ 250 লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় বোকাখাটত এগৰাকী যুৱতীয়ে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে নিজৰ উপজা দিন বন্ধুবৰ্গৰ লগত উপজা দিন উদযাপন নকৰি কৰ্তব্যৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ লগত কৰিলে উপজা দিন পালন সমাজৰ বিভিন্ন ব্যক্তিক বিভিন্ন সময়ত সততে সহায়ৰ হাত আগবঢ়াই অহা এই যুৱতীগৰাকী হৈছে নুমলীগড়ৰ মামন বড়ো বৰ্তমান সময়ত কৰ্তব্যৰ খাতিৰত খোৱা বোৱা কৰিবলৈও সময় নোপোৱা বোকাখাট আৰক্ষী থানাৰ আৰক্ষীসকলৰ লগতে বোকাখাটত নিয়োজিত প্ৰথম শ্ৰেণীৰ কোভিড যোদ্ধা অসম আৰক্ষী গৃহৰক্ষী আৰু সেনা জোৱানসকলৰ বাবে দুপৰীয়াৰ এসাঁজৰ ব্যৱস্থা কৰে ধনচিৰি মহকুমাৰ সৰুপথাৰত আজিৰে পৰা আৰম্ভ সৰ্ববৃহৎ টীকাকৰণ কাৰ্যসূচী আজিৰ দিনটোত ধনচিৰি মহকুমাত 8500 জন লোকক কোভিডৰ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে আজি সৰ্বমুঠ 24টা টীকাকৰণ শিবিৰ স্থাপন কৰা হৈছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগতে এই বৃহৎ টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় হেলেমত বনৰীয়া হাতীৰ উপদ্ৰৱ কাজিৰঙাৰ হস্ত সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে হেলেমৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে তাণ্ডৱ দেওবাৰে নিশাও গমিৰিৰ মিৰি পথাৰত 50-60জনীয়া বনৰীয়া হাতীৰ জাকে ভাঙি পেলালে 3টাকৈ পৰিয়ালৰ বাসগৃহ নষ্ট কৰিলে বহু পৰিমাণৰ খেতি-বাতি কাণসাৰ নাই বন বিভাগৰ ৰাইজৰ উজাগৰি নিশা কটোৱাৰ বিপৰীতে কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ শহীদ অৰুণ কুমাৰ ৰায়ৰ পঞ্চম বাৰ্ষিক কাৰ্য শ্ৰদ্ধা উপলক্ষে শদিয়াৰ চপাখোৱা ৰুক্মিণী উদ্যানত শহীদৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰা হয় 2016 চনৰ আজিৰ দিনটোতে শদিয়াৰ বুঢ়াবুঢ়ী গাঁও নিবাসী ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ সৈনিক অৰুণ কুমাৰ ৰায় কাশ্মীৰত শ্বহীদ হৈছিল নিশাৰ ভাগত পহৰা দি থকা অৱস্থাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনাবাহিনীৰ দলৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰিছিল আৰু দুই পক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল সেই সংঘৰ্ষত বীৰৰ দৰে যুঁজ দি সৈনিক অৰুণ কুমাৰ ৰায়ে দেশৰ হকে প্ৰাণ আহুতি দি শ্বহীদ হৈছিল
এই মহান বীৰ শ্বহীদ সৈনিক অৰুণ কুমাৰ ৰায়ৰ স্মৃতি ৰক্ষাৰ বাবে শদিয়াৰ গোৰ্খা সমাজে শদিয়া মহকুমা সদৰ চপাখোৱা ৰুক্মিণী উদ্যানত এটি প্ৰতিমূৰ্তি স্থাপন কৰি উন্মোচন কৰে। লামডিঙত গৰুসহ 5 জনক আটক। 3টা গৰুসহ আটক উদালিৰ সুৰমান আলী, আছিফ আলী, আব্দুল কাদিৰ। লামডিঙৰ বাপ্পা দেৱনাথ আৰু কৈলাশ চৌধুৰীক আটক। ধৃতকেইটাৰ পৰা জব্দ কৰা হৈছে 3টা গৰুসহ এখন বাহন। জব্দকৃত গৰুকেইটা বিক্ৰীৰ বাবে নিয়াৰ পথত জব্দ কৰা হয়। লামডিং তিনিআলিত গৰুসহ 5 জনক আটক কৰে আৰক্ষীয়ে। ৰাজ্যত দিনক দিনে বাঢ়িবলৈ ধৰিছে হাতী মানুহৰ সংঘাত। কেৱল গাঁৱতেই নহয়, চহৰতো চলিছে বন্যহস্তীৰ উপদ্ৰৱ। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত হাতীৰ আক্ৰমণৰ বলি হৈছে মানুহ আৰু সমান্তৰালভাৱে হাতীও। নিমিষতে তছনছ কৰিছে বহু ঘৰ সা সম্পত্তি। এই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গোৱালপাৰা দহিকটা গাঁৱত ওলাই আহিছে যুৱ সমাজ। বনাঞ্চলত হাতীৰ উপযোগী হোৱাকৈ ৰোপণ কৰিছে বিভিন্ন গছ-গছনি, ফল-মূল, ঘাঁহ বনৰ পুলি। অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাসকলে। 5 মাহে চৰকাৰী মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাসকলৰ মাননি বন্ধ কৰি থোৱাত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। শীঘ্ৰে প্ৰাপ্য আদায় নিদিলে দিল্লীত গৈ মুঞ্জান কাৰ্যসূচী ৰূপায়ণ কৰাৰো ভাবুকি দিয়ে।